সেই গাইছ আজি কিছু বছৰ আগত মানে 2024 চনত যিটো আপোনালোকৰ আগতে এৰি দিছিলোঁ মানে ভিডিঅ'তে আপোনালোকে বহুত হেৰি জনালে, বহুত সহায় কৰিলে। যিটো ফেমিলিক মানে ল'ৰা এটা হেৰাই আছিলে ফেমিলিটো, আৰু আপোনালোকৰ সহায় আশীৰ্বাদত ল'ৰাটো আকৌ দুনাই ঘূৰাই পালে। তাকে মানে আপডেটটো দিয়া নাছিলোঁ যে আপোনালোকৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থকা হৈছে, তো সেইকাৰণে আপডেটটো আজি দি দিবলৈ বিচাৰিছোঁ মানে আহি। এতিয়া মই ৰাহুল সিঙৰ ঘৰলৈ আহিছোঁ, আৰু ৰাহুল সিঙৰ মাক যিহেতু আপোনালোকে বহুত সহায় জনালে, আশীৰ্বাদ দিলে বহুত, আৰু ইমানবোৰ ছাপোৰ্ট কৰাৰ কাৰণে মাকে নিজৰ ল'ৰাটো ঘূৰাই পালে। আপোনাৰ ৰাহুল সিং পোৱা কিমান দিন হ'ল আজি? 13 বছৰ হ'ব। 13 বছৰ। কিন্তু মই আপোনালোকক মানে জনোৱা নাই। সেইদিনা মানে বাইদেউ অকস্মাত মোক ফোন মাৰিছিলে ৰাতি 11টাত মানে কথাটো জনাই দিওঁ বুলি। এই বাইদেউ মানে পাহৰি আছিলে, মোৰ চিন্তা আছিলে নিজৰ মাকজনী, নিজৰ যেতিয়া সন্তান এটা নিজৰ ওচৰৰ পৰা হেৰাই যায় তেওঁহে বুজি পায়, নিজৰ মাকজনীহে বুজি পায়। সেইকাৰণে তেওঁৰ চিন্তা আছিলেতো, পটককৈ মনত পৰিহে মোক জনালে মানে। সেইকাৰণে মই আজি ভাবিলোঁ আপোনালোকক মই কথাটো জনাই দিওঁ, সেইকাৰণে আহিছিলোঁ। তাই এতিয়া মাকৰ ওচৰত দুইষাৰ কথা পাতোঁ, আৰু পালে যায় ভাল লাগিছে আমাৰ মনটো। আপোনালোকক বহুত ছাপোৰ্ট কৰিলেতো। এতিয়া কোন জেগাত পালে আপোনাৰ ল'ৰাটো? ডিমাপুৰ পালে। তাৰ ৰাহুল সিং আছে নাই ঘৰটো? ৰাহুল সিং অলপ চাবলৈ বিচাৰোঁ, মাতি দিয়ক। এতিয়া আমাৰ ওচৰত ৰাহুল সিং, যিজন ল'ৰা হেৰাই আছিলে, ফটোটো দেখুৱাইছিল ন, তেতিয়া বহুত সৰুত ফটো দেখিছিলোঁ। এজন ৰাহুল সিং। তুমি কোন জেগাত গৈছিলাগে ৰাহুল সিং? কেনেকৈ গ'লাগে তালৈকে? কোনোবা লৈ গৈছিলে তোমাক, অকলে গ'লাগে নেকি? তুমি স্কুলৰ পৰা যিদিনাখন যে তুমি নাইকিয়া হৈছিলা, স্কুললৈ গৈছিলা? খেলিব আহি তুমি কেনেকৈ পালাগে? কোনোবা লগ ধৰি লৈ গৈছিলে নেকি? কোনোবা লগ ধৰিছিলে নেকি? লৈ গ'ল তুমি নাজানা? তাৰমানে ইয়াৰ পৰা তুমি ট্ৰেইনত উঠি গ'লাগে নেকি? ইমান গম নোপোৱাই তুমি? তাত থাকোঁতে মানে কোন জেগাত আছিলাগে ডিমাপুৰ? বাচ্চা ৰখা হোমত থাকিলা? তাত তাৰমানে তোমাক কিবা কষ্ট হৈছিল নেকি তাত থাকোঁতে? মালে মনত পৰিছিলে নে? মালে মনত পৰিছিলে নে? পৰিছিলে। আৰু এয়া দেখিছে আপোনালোকৰ মুখৰ আগতে আছে ৰাহুল সিং, আৰু বহুত ডাঙৰ হ'ল ভাল এটা যে পালে, আপোনালোকৰ আশীৰ্বাদত কেনেকৈ পালে মই এয়া জনালোঁ। আপডেটটো মই জনাই দিলোঁ, আপোনালোকে যে পালে। সেয়া ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিছোঁ।